খুমটাই বিধায়ক মৃণাল শইকীয়া ডাঙৰীয়া যেনেধৰণে আমাৰ নামনি অসমক মন্তব্য প্ৰদান কৰিছে, ভিখাৰী বুলি কৈছে আৰু উজনি অসমে নামনি অসমক চলাই থকা বুলি কৈছে, যাৰ কাৰণে আমাৰ নামনি অসমৰ এইটো কোনো ধৰণে গ্ৰহণযোগ্য হিচাপে গ্ৰহণ নকৰে। যাৰ কাৰণে আজি বঙাইগাঁও জিলাৰ শ্ৰীমন্ত শংকৰদেৱ যুৱ মঞ্চৰ পৰা মই সাধাৰণ সম্পাদক হিচাপে আজি আপোনাৰ ওচৰত এখন এজাহাৰ দাখিল কৰিব আহিছোঁ সভাপতিত। আৰু আপোনাৰ যি মন্তব্য, সেই মন্তব্যই মোৰ ভাৱধাৰাৰে কয় উজনি আৰু নামনিৰ মাজত এটা সংঘাতৰ সৃষ্টি কৰিব বুলি মোৰ এটা ভাৱ হয়। আৰু আপোনাৰ যিটো মন্তব্য, সেই মন্তব্য আমি মানি নলওঁ। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক এইটো অনুৰোধ জনাম, অনতিবিলম্বে মৃণাল শইকীয়াৰ বিপৰীতে এটা তদন্ত গ্ৰহণ কৰক। ভাৰতীয় জনতা পাৰ্টীৰ আমাৰ সভাপতি ভৱেশ কলিতাদেৱক অনুৰোধ জনাই অনতিবিলম্বে মৃণাল শইকীয়াদেৱৰ ওপৰত তদন্ত গ্ৰহণ কৰক। আৰু মোৰ বোধেৰে মৃণাল শইকীয়াই আচলতে আমাৰ নামনি অসমৰ ইতিহাস একোৱেই নাজানে। কাৰণ আমাৰ কোচ ৰাজবংশী ৰজা নৰনাৰায়ণৰ আৰু চিলাৰায়ৰ যি ইতিহাস, যি বীৰত্ব, আমি সেইলৈ গৌৰৱ কৰোঁ। তেখেতে কি জানে? তেখেতে একো নাজানে। অকল চাহৰ কথা কৈছে, তেওঁ চাহ বাগিচাৰ কথা কৈছে, তৈল ক্ষেত্ৰৰ কথা কৈছে, তেওঁ কয়লাৰ কথা কৈছে। এইটো লৈ আমিও গৌৰৱ কৰোঁ। অসমত যিমান প্ৰাকৃতিক সম্পদ আছে সেইবিলাক লৈ আমাৰো গৌৰৱ। অকল তেওঁৰে গৌৰৱ নহয়, আমি ৰাণী অভেশ্বৰীক লৈ গৌৰৱ কৰোঁ। আমাৰ বঙাইগাঁৱত ৰাণী অভেশ্বৰী, আমাৰ ৰাণী অভেশ্বৰী আছিল বুলি আমি গৌৰৱ কৰোঁ। তেখেতে আমাৰ নামনি অসমৰ মানুহক বেয়াকৈ তুলনা কৰিছে, ভিখাৰীৰ লগত তুলনা কৰিছে। এইটো গ্ৰহণযোগ্য হিচাপে নলওঁ। আমি প্ৰশাসনক হওক, আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছোঁ, অনতিবিলম্বে ইয়াত সঠিক ব্যৱস্থা লোৱাটো আমাৰ বঙাইগাঁও জিলাৰ শ্ৰীমন্ত শংকৰদেৱ যুৱ মঞ্চৰ পৰা অনুৰোধ জনাইছোঁ। অসমৰ এজন বিধায়ক, খুমটাইৰ মাননীয় বিধায়ক আমাৰ মৃণাল শইকীয়া ডাঙৰীয়াই বিভিন্ন সংবাদ মাধ্যম তথা সামাজিক মাধ্যমৰ জৰিয়তে আমি দেখিবলৈ পাইছোঁ যে তেওঁ অসমখনক দুভাগ কৰাৰ এটা তেওঁৰ মানসিকতা আমি দেখিবলৈ পাইছোঁ, উজনি অসম, নামনি অসম। আৰু তেওঁ এনেকুৱা মন্তব্য কৰিছে, এনেকুৱা তুলনামূলক মন্তব্য কৰিছে। তেওঁ কৈছে যে উজনি অসমৰ মানুহে নামনি অসমৰ মানুহক চলায়, উজনি অসমৰ মানুহৰ তেল আছে, চাহপাত আছে, এনেকুৱা ধৰণৰ কিছুমান তুলনামূলক মন্তব্য কৰি গোটেই অসমখনক ভাগ কৰাৰ এটা তেওঁৰ মানসিকতা আমি দেখিবলৈ পাইছোঁ। আৰু যিটো লোৱাৰ আছামত তেওঁ কয় যে লোৱাৰ আছামত কি নাই, আমি যদি কওঁ মা কামাখ্যাৰ পৰা আৰম্ভ কৰি আমাৰ বগৰীবাৰী মহামায়া মন্দিৰৰ পৰা আৰম্ভ কৰি প্ৰতিমা পাণ্ডে বৰুৱাৰ আমাৰ এই অসম, আমাৰ এই গোটেই শংকৰ ৰাজানৰ বৰ অসম, আমি সদায় চুকাফা, আমাৰ লাচিত বৰফুকন, আমাৰ বীৰ চিলাৰায়ৰ কথা কৈ আমি অসমখনক আমি গোটেই ভাৰতবৰ্ষ চিনাকি দিবলৈ চেষ্টা কৰোঁ। সেই সময়ত এজন জনপ্ৰতিনিধিয়ে এনেকুৱা ধৰণৰ তুলনামূলক মন্তব্য কৰি গোটেই অসমখনক ভাগ কৰা তথা নামনি অসমক বা উজনি অসম এনেকুৱা ধৰণৰ এটা ভাগ কৰাৰ যি পৰিকল্পনা, সেই আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। আৰু এনেকুৱা ধৰণৰ যাতে তেওঁ মন্তব্য নকৰে। তেওঁ কৈছোঁ যে যদিহে এনেকুৱা মন্তব্য তেওঁ কৰিছে আৰু যদি তেওঁ কিবা মাদক দ্ৰব্য খাই মাতাল হৈ যদি এনেকুৱা ধৰণৰ মন্তব্য কৰিছে, তেওঁ অসমবাসী ৰাইজৰ ওচৰত ক্ষমা খুজিব লাগে। আৰু অন্যথা কিন্তু আমি নামনি অসমত তেওঁ যদি ভাল ইচ্ছাৰে আহিব খোজে, আমি তেওঁক দেখুৱাম নামনি অসমত কি আছে। আমাৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ পৰা আৰম্ভ কৰি আমাৰ গোটেই অসমখনৰ আমাৰ অজগৰ ৰাষ্ট্ৰীয় উদ্যান গোৱালপাৰাত আমি ইমান বিভিন্ন ধৰণৰ আমাৰ প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ। এই গোটেই অসমখন অকল উজনি নামনি বুলি নহয়, গোটেই অসমখনে প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ। গতিকে তেওঁ যদি ভাল মানসিকতাৰে আহে, আমি তেওঁক ঘূৰাম, ভালকৈ খুৱাম, আমি তেওঁৰ সমস্ত দায়িত্ব আমি ল'ম। আৰু যদি তেওঁ বেয়া মানসিকতাৰে আহে, তেওঁ যদি অসমখনক ভাগ কৰাৰ যেনেকুৱা ধৰণৰ মানসিকতা আমি দেখিবলৈ পাইছোঁ, ঠিক তেনেকুৱা যদি মানসিকতা লৈ নামনি অসম বা আমাৰ তেওঁ যেনেকুৱা ধৰণৰ চিন্তা কৰে বঙাইগাঁও, আমাৰ গোৱালপাৰা এনেকুৱা এই ছাইডত যদি আহে, তেতিয়াহ'লে কিন্তু তেওঁৰ পৰিৱেশত বহুত বাধা হ'ব। আজি এতিয়া গুৱাহাটীখন ক'ত, যদি তেওঁ ভাবে দিছপুৰখন ক'ত, আমাৰ ৰাজধানীখন ক'ত। গতিকে এনেকুৱা ধৰণৰ এটা জনপ্ৰতিনিধিয়ে তুলনামূলক মন্তব্য কৰাটো আমি সদৌ অসমৰ ছাত্ৰ সন্থাই তীব্ৰ ভাষাৰে গৰিহণা জনাইছোঁ। আৰু এটা কথা কৈছোঁ, যদি তেওঁ এই মানসিকতা লৈ আহে, তেওঁ কিন্তু ইফালে অহাত, আমাৰ গোৱালপাৰাৰ পৰা আমাৰ ধৰি লওক গুৱাহাটীৰ পৰা ইফালে নামনি অসম অহাত, বা তেওঁ যদি ভাবে তেনেকুৱা ধৰণে, তেতিয়াহ'লে কিন্তু বাধাৰ সন্মুখীন হ'ব। খুব দুখজনক কথা যে খুমটাইৰ MLA মৃণাল শইকীয়া ডাঙৰীয়াই তেখেতে কৈছে যে লোৱাৰ আছামৰ মানুহে 1200 টকাত বিক্ৰী যাই ভোট দিয়ে, লোৱাৰ আছামৰ মানুহে ভিক্ষাৰী, আৰু আপাৰ আছামৰ তেল, কয়লা, চূণশিলক লৈ লোৱাৰ আছামক চলাই আছে। খুব দুখজনক কথা যে MLA এজনে এনেকুৱা কথা ক'ব নাপায়। আৰু তেখেতসকলৰ যিটো বিজেপিৰ অন্তৰকণ্ডল, বিজেপি যিটো ৰাজনৈতিক দল, তেখেতসকলৰ কাজিয়া লোৱাৰ আছাম আৰু আপাৰ আছামত আহিব নালাগে। এয়া সম্পূৰ্ণ অসম বিভাজন কৰা বাক্য। আৰু
আমি দেখিছোঁ যে আপোনাৰ তৰুণ গগৈৰ পুত্ৰ মাননীয় আপোনাৰ গৌৰৱ গগৈ ডাঙৰীয়াক সমৰ্থন কৰিলেই বুলি যা তা ক'ব এনেকুৱা কথা নহয়। আমি দেখিছোঁ আপোনালোকে চবে জানে যে শ্ৰদ্ধাৰ প্ৰয়াত মুখ্যমন্ত্ৰী শৰৎ সিংহ ডাঙৰীয়া তেখেতে আমাৰ লোৱাৰ আছামৰ আছিল। তেখেতে কংগ্ৰেছৰ পৰা গ'লেও বিভিন্ন দল সংগঠনৰ মানুহে তেখেতক সন্মান আজিও কৰে। অকল অসমতেই নহয়, সৰ্বভাৰতীয় লেভেলত তেখেতক সন্মান কৰে। তেনে ক্ষেত্ৰত যদি লোৱাৰ আছামৰ মানুহক সেনেকৈ কথা কয় তেতিয়াহ'লে ইয়াক শৰৎ সিংহৰ ওপৰতো অন্যায় কৰা হয় বা এটা ঠাট্টা কৰা হয়। গতিকে অতি সোনকালে মৃণাল শইকীয়া ডাঙৰীয়াই অতি সোনকালে ক্ষমা বিচাৰক যে এয়া তেওঁলোকৰ আপোনাৰ দলীয় কাজিয়া কোনো পৰ্যায় আহি এনেকৈ মিডিয়াত আহি যে আপাৰ আছাম লোৱাৰ আছাম বিভাজনৰ কথা ক'ব নালাগে। তেখেত আজিৰ তাৰিখত সমগ্ৰ অসমৰ কাৰণে কালপ্ৰিট, কাৰণ অসম বিভাজন কৰা কোনেও নিবিচাৰে। আৰু তেল চূণশিল আপোনাৰ কয়লা সেইবিলাক সম্পূৰ্ণ দিল্লীৰ সম্পত্তি। তেখেতে কওকচোন এবাৰ যে তেল চূণশিল কয়লা সেইবিলাক অসমৰ সম্পত্তি হ'ব লাগে বুলি কওক না এবাৰ। তাৰ ৰাজহ কোনে পায়? লোৱাৰ আছামৰ কেইটকা পায়? ক'ত পায়? গতিকে যিসকলৰ তেল চূণ কয়লা আছে সেইবিলাক তেখেতসকলৰ হৈ থকা নাই, দিল্লীৰ সম্পত্তি। গতিকে তেখেতে সতৰ্ক হৈ কথা কওক। সম্পূৰ্ণ আমি সতৰ্ক কৰি দিছোঁ, সকীয়াই দিছোঁ। দ্বিতীয়বাৰ যাতে এনেকৈ লোৱাৰ আছামক লৈ কোনো এটা বাক্য টু আষাৰ যাতে নকয়। আৰু এনেকুৱা MLA বিলাকক কোনো পৰ্যায় বিধানসভাত যাবলৈ দিব নালাগে।